সামগুৰিৰ শিৱস্থানত নিশা চোৰৰ সাফাই অভিযান সিসিটিভি কেমেৰাত বন্দী হল চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য মূল মন্দিৰৰ পৰা দুনিশাত নিলে কেইবাটাও পিতলৰ ঘণ্টা দিনত চোৰৰ মন্দিৰ পৰিদৰ্শনৰ দৃশ্য বন্দী হল সিসিটিভি কেমেৰাত প্ৰথম নিশা তিনিটাকৈ ঘণ্টা লুটি নিছিল চোৰে দ্বিতীয় নিশা বাকি থকা ঘণ্টা কেইটা লুট কৰি লৈ যায় চোৰে শিৱ মন্দিৰৰ চুৰিকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে এই ঘটনা সংঘটিত হয় নগাঁও জিলাৰ সামগুৰিৰ শিৱস্থানত মন্দিৰ ভাগত উপস্থিত হৈ চোৰে চুৰ কৰি লৈ যায় লুট কৰি লৈ যায় মন্দিৰৰ সা সামগ্ৰী আৰু চুৰি কৰাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰল সিসিটিভি কেমেৰাত মূল মন্দিৰৰ পৰা দুনিশাত নিলে কেইবাটাও পিতলৰ ঘণ্টা ইপিনে দিনত চোৰে মন্দিৰ পৰিদৰ্শন কৰি যোৱাৰ দৃশ্য বন্দী হৈ ৰৈছিল সিসিটিভি কেমেৰাত প্ৰথম নিশা তিনিটাকৈ ঘণ্টা লুট কৰি লৈ গৈছিল চোৰে দ্বিতীয় নিশা বাকি থকা ঘণ্টা কেইটা লুট কৰি লৈ যায় চোৰে শিৱস্থান শিৱ মন্দিৰ আজি পৰহিদিনাখন মন্দিৰভাগ ৰাতি তেনেকৈ তিনিটাকৈ ঘাঁটি চোৰে চুৰ কৰি লৈ যায় একে চোৰে আকৌ পাছদিনাখনো তেনেকৈ ৰাতি একে সময়তে আহি আকৌ এটা ডাঙৰ ঘাঁটি আছিলে সেই ঘাঁটিটোকো ৰাতি চোৰে ইয়াৰ পৰা চুৰ কৰি লৈ যায় দুদিন চুৰ কৰিছে মন্দিৰখনত আপোনালোকে প্ৰশাসনক জনাইছেনে প্ৰশাসনক কিন্তু জনোৱা হৈছে যোৱাকালি আৰু আমাক সন্দেহ কৰিছে নেকি সন্দেহ মানে এতিয়া তেনেকৈ সন্দেহ আমি কৰিব লগাটো আমাৰ তেনেকৈ সন্দেহ কৰিব আমি নোৱাৰোঁ আমাৰ কোনো উপায় নাই তাৰ উপৰি আমাৰ চিচিটিভি আছে চিচিটিভিত কটেজ পাইছে পুলিচ প্ৰশাসনে তেওঁলোকে কি বিচাৰ কৰে আপোনাৰ লগত ল'ৰাজনে কিবা কথা বতৰা কথা কৈছিলে মোৰ লগত কথা মানে ল'ৰাজন আহিছে দিনত পটকৈ সোমাইছে মোৰ ঘৰত তেতিয়া মই সুধিছোঁ ঘৰৰ ক'ত কি কথা বাহিৰতে ৰ বুলি কৈছোঁ ক'ৰ বুলি কৈছিলে ল'ৰাজন মইতো আমাৰ ইয়াৰ পাগালি চাইডৰ বুলি কৈছিলে আৰু তাতে আৰু মুছলমান ল'ৰানো কি ল'ৰা চিনাকিটো আৰু তাৰ কিমানমান পৰিমাণৰ হ'ব এই ঘণ্টিকেইটা যিহেতু 5 ঘণ্টি এইবিলাক ঘণ্টিৰ দাম 1 কেজি ঘণ্টিৰ দাম 3,000 টকা দাম আছে এটা আমাৰ 10 কেজি ওজনৰ ঘণ্টি এটা আছিলে বাদ বাকী এটা তেনেকৈ 5-7 কেজি আছিলে বাদ বাকী এটা আছিলে আৰু তেনেকৈ মোটামুটি নিছে আৰু কোন মন্দিৰ হয় এইটো শিৱস্থান শিৱ মন্দিৰ যেতিয়া ৰাতি হেৰিখিনি চুৰি কাৰ্যখিনি কৰি থকা সময়ত বাবাই যেতিয়া দেখিলে বাবাই ক'লে বোলে হয় এই মানুহজন দিনৰ ভাগতো আহিছিল লগে লগে আমি দিনৰ ফুটেজবিলাক চালোঁ দিনত তেওঁ আহিছিলে 1টামান বজাত আহিছিলে আহি পেলাই দিনৰ ভাগতে আহি তেওঁ তেতিয়া ধুনীয়াকৈ আহিছে চেণ্ডেল খুলি কৰি আহিছে আহি পেলাই সোমাই তেওঁ দিনৰ ভাগতে চাই চিটি গৈছে গোটেই মানে টিলিঙাকেইটা গোটেইকেইটা চাই গৈছে তেওঁ চাই পেলাই গ'লগৈ তেওঁ যোৱালৈকে ফুটেজত দেখিছোঁ দেখাৰ পিছত ৰাতিৰ ভাগত আহিছে আপোনাৰ 3:12 মানত তেওঁ আহিছে বাইক এখনত আহিছিলে কেমেৰাত দেখিছোঁ বাইকখন বাটত ৰৈ আছে আৰু এজন তেওঁ সোমাই আহিছে সোমাই আহি পেলাই আপোনাৰ টিলিঙা প্ৰথমতে সৰু টিলিঙা দুটা খুলিলে খোলাৰ পিছত ডাঙৰ টিলিঙাটো খুলি পেলাই তেওঁ সেইদিনা এটা টিলিঙা থাকি গ'লগৈ 4টা টিলিঙা সেইদিনা নিলে আৰু এটা টিলিঙা খুলিবলৈ চেষ্টা কৰি থাকোঁতে চাগে টাইমে নহ'লে নে কি হ'ল প্ৰথম দিনা তেওঁ গুচি গ'লগৈ পিছদিনা আমি কালি আহি পেলাই চালোঁ এটা টিলিঙা আছে মন্দিৰত তাৰপিছত কালি আহি পেলাই দিনৰ ভাগতে ৰাতিৰ ভাগলৈ তেওঁ আহি পেলাই সেই এটা টিলিঙা যোনটো আছিলে সেইটো আহি পেলাই কাটাৰ লৈ আহিছে ভিডিঅ'টোত দেখিছোঁ কাটাৰটোৱে কাটি পেলাই তেওঁ লৈ গুচি গৈছে তাৰপিছত নিয়াৰ পিছততো বাবাই গম পাই পেলাই দৌৰি গৈছিলে বাবাই খেদাইছিলে হেনো বাবাই কোৱা মতে বাবা গৈছিলে তেওঁ নাপালেগৈ আৰু বাইকত উঠি পেলাই চিধা আমাৰ শিৱস্থান থানাৰ মুখেদিয়ে গৈছেগৈ থানাৰ খবৰ দিছে প্ৰশাসনক খবৰ দিয়া হৈছে কালি খবৰ দিয়া হৈছিলে উমনি থানাত আমাৰ আৰু শিৱস্থান আউটপোষ্টো আছে আহিছিলে তেওঁলোকৰ প্ৰশাসনৰ মানুহ আহিছিলে তেওঁলোকে এজাহাৰো দিয়া হৈছে আমাৰ কমিটিৰ ফালৰ পৰা গতিকে তেওঁলোকে মানে কৈছে আজিৰ ভিতৰতে তেওঁ ধৰি দিয়াৰ আমাক তেওঁ কৈছে কি কৰে আৰু এতিয়া প্ৰশাসনৰ মানুহে জানিব আৰু আমিও অনুৰোধ কৰিছোঁ প্ৰশাসনক আপোনালোকৰ মাধ্যমৰ মাজেদি আমিও অনুৰোধ কৰিছোঁ যে অতি সোনকালে আমাক চুৰ হোৱা বস্তু বিপদো ঘূৰাই দিয়ে যেন চুৰ কৰা মানুহজনকো ধৰি আমাক সেইখিনি কৃপা কৰে যেন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত